আন্দোলনৰ বিষয়ে ক'বলৈ গ'লে সেইখিনি সময়ত মোৰ এই 12, 13, 14, 15 ইমানৰ ভিতৰতে মোৰ বয়সটো আছিল। কিন্তু মোৰ এই চাৰিঙত আপোনালোকে সকলোৱে জানে যে আমাৰ চাৰিঙত কংগ্ৰেছী মানুহ একেবাৰে মানে গোটেইবিলাকেই প্ৰায় কংগ্ৰেছী মানুহ। কিন্তু যেতিয়া এইবিলাক কৰি থকা অৱস্থাত যেতিয়া ভাৰত স্বাধীনৰ প্ৰস্তাৱ যেতিয়া বম্বেত গৃহীত হয়, তেতিয়া ব্ৰিটিছৰ গা জ্বলি গ'ল। ব্ৰিটিছৰ গা তেতিয়া জ্বলি গ'ল। জ্বলি গৈ আমাৰ এই কংগ্ৰেছী যিবিলাক মানুহ আছিল গোটেইবিলাক হাতে ভৰি ধৰি নানা ধৰণৰ মানে যন্ত্ৰণাৰ সৈতে হেৰিয়াৰ গ্ৰেপ্তাৰ কৰি কৰি জেললৈ পঠিয়াবলগীয়া হয়। সেই অকল তাতেই নহয়, আমাৰ অসমতো আৰু আমাৰ চাৰিঙতো এই তেতিয়া নামটো পাহৰি যাওঁ নহয়, তেওঁলোকক এই পঠিয়াইছিল। আৰু আমাৰ ইয়াতো নানা ধৰণৰ মানে মানুহৰ এই মাৰ ধৰ কৰি ব্ৰিটিছৰ বাকী নাই। আৰু আমাৰ চাৰিওফালৰ পৰা যিবিলাক প্ৰশাসন আহিছিল, এই প্ৰশাসনবিলাকক অন্তত কোৰ্টলৈ আহোঁতে তেওঁলোকে কি কৰিছিলে, লাঠি চালনা কৰি নানা ধৰণৰ আমাৰ এই শিৱসাগৰৰ এতিয়া মোৰ এই জিলাৰ আমাৰ ছেক্ৰেটাৰী বাপেক এইটো মানে চাম চেতিয়া, তেখেতক মৰিয়াই হাত ভাঙি দিছিলে। কিন্তু পিছত অলপমান লাহে দিয়ে গৈ পেলাই মানে হাতখন অলপ ভাল হ'ল যদিও হাতখন অকণমান চুটি হ'ল। মানে মাৰ খবৰ মানে নানা ধৰণৰ মানে এনেকুৱা শাস্তি দিলে আমাৰ শিৱসাগৰৰ মানুহখিনি মানে বাকী নাই। তথাপিতো আমাৰ কোনো পিছলৈ নহ'বগৈ। সেইখিনি পাৰোঁ তেওঁলোকৰ আন্দোলনকাৰীসকলক আমি উৎসাহ দি নানা ধৰণৰ কামত সহায় কৰি তেখেতসকলক আগবঢ়াই আমি দিছিলোঁ। এতিয়া এই আমাৰ ইয়াৰ কনকেশ্বৰ হাজৰিকা আৰু জীৱ দুৱৰা, চিদা হাজৰিকা, হেৰি এইভাগে ভালেমানখিনি মানুহ আমাৰ গোটেইখিনি মানুহেই মোৰ ওপৰত যিটো ষ্টাফ মোৰ লগত একেবাৰে বাকী নাই। গতিকে মই সেইখিনি সময়ত আমাক এই ভলণ্টিয়াৰ কামত আছিলোঁ। ভলণ্টিয়াৰ কামতো দেখিছোঁ আমাক এই ঘৰতো এনকুৱাৰী কৰিছিলে, আমাক বিচাৰি কৰিছিলে। আমি নানা ধৰণৰ এইবিলাক বৰাহী বাৰী হেৰি আমগুৰি এই নানা ধৰণৰ জেগাত মানে পলাই ওলাই থাকিবলগীয়া হ'ল। আৰু তেওঁলোককো আমি নানা ধৰণৰ অনুসন্ধান দি এতিয়া চিঠি পত্ৰ এইবোৰ নানা ধৰণৰ বিষয়বস্তুবিলাক সেইবিলাক তেওঁলোককো আমি কাণ চোৱাই আমি বচাই ৰাখিছিলোঁ। বচাই ৰখাৰ পিছত কিন্তু আমাৰ এই কনকেশ্বৰ হাজৰিকা আৰু জীৱ দুৱৰা এওঁলোককতো এৰেষ্ট কৰিলে, এওঁলোকক মানে জেললৈ গ'ল, ক্ষমা সেইবোৰ দিলে সেইবোৰ। আৰু আমি কোনোৱাকৈ আমি সাৰিলোঁ মানে আমাৰ এই নানা ধৰণৰ কথা নহয়। তেতিয়া আমাৰ চাৰিওফালৰ পৰা মানুহবিলাক আহে, 8জন 10জন এইভাগে নামঘৰত আৰু নকৰিবলগীয়া কাম নাই। পাতি কটাৰ পৰা মানে সূতা কটাৰ পৰা সেইখিনি কামত আমাক নিৰ্দেশ দিয়ে। আমাক ওপৰলৈ যিখিনি নিৰ্দেশ দিয়ে সেইমতে আমি কাম কৰি যাওঁ। মহাত্মা গান্ধী আছিলে নেওগা পুখুৰীত মানে মহাত্মা গান্ধী আহোঁতে আমাৰ এই বেণ্ড চাৰিওফালৰ পৰা মানুহ পথাৰে সোমাই আছে। তেতিয়া মানে পথাৰ এৰি এই মহাত্মা গান্ধীক চাবৰ কাৰণে চাৰিওফালৰ পৰা মানুহ আহিছিল। আহি এই যিটুকুৰা জেগা আমাৰ মহাত্মা গান্ধীৰ কাৰণে য'ত মানে আমাৰ সমবেত হ'ম, সেই জেগাটুকুৰা চৰকাৰে নিদিলে, বন্ধ কৰি দিলে। বন্ধ কৰি দি আকৌ বেলেগে সৰুকৈ জেগাটুকুৰা উলিয়াই সময় থাকিবলৈ নিদিলে। তাতে থাকিলে আমাৰ এই বেণ্ড শৰ্মাই কিবা কিবি অলপমান ক'লে নেকি,
এই তেতিয়া আমি লগ কৰা দেখিছোঁ। তাৰপিছত সময় থাকিব নিদিলে পিছত তেওঁ গ'লগৈ। আৰু কি কৰিলে, আমি তেতিয়া সৰু মানে পথাৰ দি দুপৰীয়াই যোৱা ঘৰৰ পৰা আঁতৰি আছিলোঁ। মই তেতিয়া দেউতাক ইমান সময় দিব পৰা নাছিলোঁ। এতিয়া তাৰমানে মই দেউতাৰ লগতে ব্যস্ত আছোঁ বুলি ক'লেও বেয়া নহয়। তাৰমানে দেউতাৰ স্বাস্থ্যৰ প্ৰতি এতিয়া মই মানে চকু ৰাখি আছোঁ। আৰু দেউতাতে মানে হৰিদ্বাৰত সৰ্বভাৰতীয় মিটিং হৈছিলে, তালৈ মই দেউতাৰ লগত যাবলগীয়া হ'ল। তাতো সুকলমে মানে মিটিং পাৰ কৰিলে, দেউতাৰ কোনো অসুবিধা নোহোৱাকৈ। তাৰ পৰা আহি আকৌ আমি শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জত দেউতাক লৈ পেলাই আমি মিটিং কৰিবলৈ গ'লোঁ। তাতো বাৰু খুব সুন্দৰকৈ তাৰমানে মিটিং হৈ গ'ল। তেতিয়া দেউতাৰ মানে কোনো স্বাস্থ্যৰ অসুবিধা হোৱা নাই। আৰু এতিয়া বৰ্তমান অক্টোবৰৰ 15 তাৰিখৰ পাছত আকৌ পঞ্জাৱত সৰ্বভাৰতীয় মিটিং আছে। আকৌ তালৈ যাবলৈ আমি প্ৰস্তুতি চলাই আছোঁ। কিমান বয়স হ'ব তেওঁ এতিয়া? তেওঁ এতিয়া বয়স 129 তাৰিখে 29 মাৰ্চত 26-ৰ 102 বছৰ ধৰিলে। আৰু মতিজৰ পৰিয়ালত কিবা এটা তেওঁলোকৰ পেঞ্চনৰ সন্দৰ্ভত কিবা জনাইছিলে দেউতাই? তাৰমানে হেৰি হৈ গ'ল, আমাৰ যিখিনি মুক্তিযোদ্ধাৰ পৰিয়াল আছে, যিসকলে পেঞ্চন পাই আছিলে, তেওঁলোক ইতিমধ্যে প্ৰায়খিনি ঢুকাই গৈছে। কিন্তু তেওঁলোকৰ সতি সন্ততিয়ে তাৰমানে এতিয়া পেঞ্চনটো বন্ধ হৈ যোৱাৰ পাছত তেওঁলোকৰ তাৰমানে চলিবলৈ অকণমান অসমৰ্থ হৈছে। সেই কথাটোৰ কাৰণে আমি চৰকাৰৰ লগত আলোচনা কৰি সন্মান পেঞ্চন হিচাপে তেওঁলোকক পেঞ্চন এটা দিয়াৰ ব্যৱস্থা কৰি আছোঁ। ইতিমধ্যে আমাৰ লগত তিনি লানিমান মানে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা হৈ গ'ল। এতিয়া মুখ্যমন্ত্ৰী ব্যস্ত থকাৰ কাৰণে চন্দ্ৰমোহন পাটোৱাৰীক তেওঁলোকে দায়িত্ব দিলে। তেওঁৰ লগত কালি 13 তাৰিখে মানে আলোচনা হ'ল। কিন্তু তেওঁলোকে ঘোষণা 15 আগষ্টৰ দিনা, কিন্তু এতিয়া 15 আগষ্টৰ পাছতে তেওঁলোকে কামখিনি কথাটো ঘোষণা কৰিব বুলি আমাক জনালে।